নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ আৰু এইটো ভ্লগ হৈছে বহুদিন আগৰে মানে শিৱ পূজাৰ দিনাখনৰে আৰু সিদিনাই আমি সাজি কাচি এনেকৈ যাবলৈ ওলাইছোঁ যিহেতু আমি উপবাস আছোঁ উপবাস থকাৰ কাৰণে আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ আৰম্ভ হৈছিল শোভাযাত্ৰাটো মই মিনি ভ্লগটো দিলোঁ কিন্তু লং ভিডিঅ' মই দিয়া নহ'ল আৰু সিদিনা মেইন পূজা তাৰপিছত আমি গোটেইকেইটাই আমাৰ শিৱৰাত্ৰি সেইদিনো আহি আছোঁ ইয়াৰ মানুহ ভক্তৰ ভিৰ দেখিছেনে ইমান ভক্তৰ ভিৰ কি ক'ব নকৈছোঁ আমি আহিলে লাইন পাতিব নালাগে কিন্তু এনেকুৱা আৰু ইয়াত দেখিছে শিৱলিংগত গাখীৰ ঢালিবলৈ আমি লাইন পাতিব লগা হৈছে ধূপ চাকি জ্বলালোঁ আমি গোটেইকেইটাই আৰু তাৰপিছত আমি সেৱা কৰি আমাক এই প্ৰসাদ দিছে এই প্ৰসাদ খাবলৈ গৈছোঁ তাৰ কাৰণে আমাক দিছে আৰু মই অৱশ্যে খোৱা নাই যিহেতু মোৰ উপবাস আছে সেইকাৰণে ভাবিছোঁ গধূলি একেলগে খাম আমাৰ মাহঁতেও খালে চাহৰ লগত পায়স লাল চাহ আৰু বিস্কুট দিছে মই এইবিলাক একো খোৱা নাই মই এনেই বহিছোঁ জাষ্ট যিহেতু মাতি নিছে সেইকাৰণে মই মাহঁতৰ কাষত বহিলোঁ আৰু তাৰপিছত আমি আৰু লাহে লাহে আৰু কি কৰিম বাৰু সেইকাৰণে ঘৰতো আলহী চালহী আহি আছে যিহেতু শিৱৰাত্ৰি চাবলৈ আহিছে সেইকাৰণে আমাৰ ঘৰতো দুই এজনে সোমাইছে আৰু মই এয়া প্ৰসাদ বনাইছোঁ শিৱ বাবাক মানে গধূলি ঘৰত এখন শৰাই দিম আৰু এয়া মায়ে লাড়ু বনাব এয়া প্ৰসাদখিনি এয়া সাজি কাচি এনেই যিখিনি পাৰোঁ মই কৰিছোঁ আৰু এখেতে মোৰ ভিডিঅ' কৰি দি আছে এনেকৈ সজাইছোঁ আৰু এয়া মই মন্দিৰটো এনেকৈ সজাইছোঁ কাৰণ এনেকৈ বিয়াৰ আগৰ পৰাই সজাই আহিছোঁ আপোনালোকেতো দেখিছে বা আৰু মই ঘৰত মানে বিয়াৰ আগত কেনেকৈ সজাইছিলোঁ মই সজাই বহুত ভাল পাওঁ মোৰ বায়েও ভাল পায় আৰু এয়া আমাৰ ভোলা বাবাক এনেকৈ সজাই তুলোঁ অলপমান ভাল লাগে যিহেতু কৰি সেইকাৰণে কৰিলোঁ এনেকৈ সাজি কাচি মই যিমানখিনি পাৰোঁ যিমানখিনি জানো এনেকৈ মই মানে সজাই তুলিছোঁ কাৰণ যিহেতু গধূলি হ'লে আমি আৰতি হ'ব মানে শিৱ মন্দিৰত সেইকাৰণে সোনকালে আমি গোটেইখিনি আমি যা যোগাৰ কৰিছোঁ কাৰণ এনেও গধূলি হ'বই যিহেতু সেইকাৰণে লাহে লাহে যিমান কৰিছোঁ আৰু কাৰণ মোৰ অলপমান মানে পটাপট কৰিলে কামবিলাক ভাল নহয় পাহৰাও যায় সেইকাৰণে মানে যিমানখিনি পাৰোঁ মই মানে সোনকালেই কৰিছোঁ আৰু লাহে লাহে মা আৰু এখেতে হেল্প কৰি দিছে অকলেতো মানে খুব মোৰ অসম্ভৱ হৈ যায় আগতেও ঘৰত বা আৰু মায়ে কৰিছিল এতিয়া মই প্ৰাৰ্থনা গাইছোঁ প্ৰাৰ্থনা গাই কাৰণে যিমানখিনি পাৰোঁ আৰু এইখিনি মই কৰি আছোঁ আমাৰ এখেতক দেখিছেনে একেবাৰে শিৱ বাবাক মানে মাতিহে এৰিছে আহিব মানে এনেকৈ সেৱা কৰিছে আৰু মই সেৱা কৰি এতিয়া ধূপ ধূনা দিবলৈ ওলাইছোঁ কাৰণ যিহেতু মানে গধূলি হ'বলৈ হওঁ হৈছে সেইকাৰণে আৰু মই গোটেই কামখিনি চৰাই দি প্ৰাৰ্থনা গাই এতিয়া মই ধূনা দিছোঁ এখন হাতেৰে অলপ লোৱা দিগদাৰ হয় সেইকাৰণে এনেকৈ ল'ব লগা হৈছে তাৰপিছত এয়া মানে মন্দিৰৰ আৱাজটো শুনিছেই মানে মন্দিৰতো এতিয়া মানে আৰতি হ'ব সেইকাৰণে আমি সোনকালেই মানে সেৱা কৰিলোঁ আৰু ভাল লাগিছে আজিৰ দিনটো আমাৰ ভালেই গ'ল আৰু ভিডিঅ'টো অকণমান মোৰ দেৰি হ'ল কাৰণ মই কিবাকিবি কামত অলপ ব্যস্ত আছিলোঁ ঘৰতো কিবাকিবি আছিল সেইকাৰণে অলপ পলম হ'ল আৰু এয়া আমি ৰাতি সকলোৱে আহিলোঁ আৰতি চাবলৈ আৰতিৰ পিছত বেছি দেৰি নকৰোঁ ঘৰতেই যাম কাৰণ ভাত তাত মানে বনোৱা হৈছে সোনকালে ভাত তাত বনাইছোঁ এয়া বোমাৰ মানে ফুটাইছে যিহেতু মানে আৰতি হ'ব ইয়াৰ পিছত সেইকাৰণে আৰতিখিনি চাবলৈ আহিছোঁ ঘৰৰ ওচৰতে মন্দিৰ যিহেতু নাচালে কেনেকৈ হ'ব সেইকাৰণে আমি গোটেইকেইটাই এবাৰ ওলাই আহিছোঁ ওলাই আহি এইবিলাক আমি দেখাই পালোঁ গোটেইখিনি তাৰপিছতেই আৰতি আৰম্ভ হৈ গ'ল সকলোৱে মানে কমিটিও মানুহ আছে তেখেতসকলে মানে আৰম্ভ কৰিছে
নিশ্চয় আহিব শিৱৰাত্ৰিৰ দিনা আহিলে বহুত ভাল লাগিব আৰু বহুত কিবা কিবি দেখা পাব আপোনালোকে সামৰি মাৰিলোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকেও ধন্যবাদ জনাব আৰু এটা আৰু এটা নতুন ব্লগ ল'লে মই অতি সোনকালে আহি আছোঁ নতুন ভিডিঅ' আপোনালোকে দেখা পাব আৰু অকণমান সময় অলপ ৱেইট কৰি দিয়ক তো আজিলৈ বাই বাই